নমস্কাৰ, গুড মৰ্নিং। মই ধনজিৎ তালুকদাৰ উপস্থিত আছোঁ কেৰেলাৰ আলাপুজা বা এলেপে চহৰখনৰ বেম্বনাড জিলত। বেম্বনাড লেক বুলি কয় আৰু তাৰে এখন বোট হাউচত মই আজি উপস্থিত আছোঁ। এই বোট হাউচত আমি থাকিম। ইয়াত আমি সন্মুখত অশোক দা আছে, এয়া চালকে চলাইছে। এই হাউচ বোটখন আমি 16,000 টকাত ভাড়া লৈছোঁ। আমি 16,000 টকাত আজি দুপৰীয়া 12টা বজাত আৰম্ভ হ'ব আৰু অহাকালি ৰাতিপুৱা 9টা বজাত আমাক তেওঁলোকে এৰি দিব। এয়া চাওক, বেম্বনাড জিল, বেম্বনাড লেক বুলি কয়। আৰু এই হাউচ বোটখনৰ ভিতৰত গোটেইখিনি সুবিধা আছে, আপোনাৰ গোটেইখিনি সুবিধা আছে। খুব ধুনীয়া পৰিৱেশ, খোৱা লোৱা থকা সম্পূৰ্ণ ইয়াতেই হ'ব। এওঁ ড্ৰাইভাৰ, এওঁ আমাক দিনটো আজি ঘূৰাব। এয়া চাওক, ভিতৰলৈ সোমাই গৈছোঁ। এইটো আমাৰ ড্ৰয়িং ৰুম এৰিয়া। এয়া চোফা, ডাইনিং টেবুল, ইয়াতে আপুনি ৰেষ্ট ল'ব পাৰে। এয়া আমাৰ লগৰবোৰ আছে, মনোজ দা, অশোক দা। এতিয়া আমি ভিতৰলৈ যাম। এয়া ভিতৰলৈ যোৱা ৰাস্তা দেখুৱাইছোঁ আপোনালোকক বোলক। এয়া চাওক, আমি ভিতৰলৈ গৈছোঁ। সৰু এটা ৰাস্তা আছে, সৰু ৰাস্তাৰে সোঁহাতে এয়া প্ৰথমটো ঘৰ, প্ৰথমটো ৰুম। বৰ ধুনীয়া ডেক'ৰেশ্যনৰ ৰুম এটা। তাতে লেট্ৰিন বাথৰুম এটাচ আছে, দুজন থাকিব পৰা সুবিধা। এয়া এনেকৈ দুটা ৰুম আছে। প্ৰথমটো ৰুম এইটো ৰুমত এই ধৰণৰ বিচনা বা সম্পূৰ্ণ ব্যৱস্থা আছে ইয়াত। এইটো লেট্ৰিন বাথৰুম। বৰ সুন্দৰ পৰিষ্কাৰ লেট্ৰিন বাথৰুম আছে, ৱেষ্টাৰ্ণ প্ৰণালীৰ। এতিয়া যদি আমি বাহিৰলৈ যাই একেটি ৰাস্তাৰে আগবাঢ়োঁ, আপুনি মোৰ সোঁহাতে দেখিব বেচিন আছে, ৱাছ বেচিন। পানীৰ ব্যৱস্থা আছে, খোৱা পানী, ৱাছ বেচিন। ইয়াৰ পৰা অলপ আগুৱাই গ'লে আন এটি ৰুমলৈ আমি আগবাঢ়িছোঁ। এয়া চাওক, মোৰ সোঁহাতে আন এটি ৰুম, একেধৰণৰে ৰুম প্ৰথমটোৰ দৰেই। তাৰপিছত এয়া কিটচেন। ইয়াত তেওঁলোকে খাদ্য প্ৰস্তুত কৰে। দুপৰীয়াৰ, গধূলিৰ, আমাৰ কালি ৰাতিপুৱালৈ তেওঁলোকে সকলো খাদ্য যোগান ধৰিব। এয়া বেক ছাইড আমাৰ নাওখনৰ, সম্পূৰ্ণ বেক ছাইড। এয়া চাওক, বেক ছাইডত আমি পানীৰ বৰ ধুনীয়া ব্যৱস্থা। এই ৰুমটো বৰ ধুনীয়া। এইপিনে আপুনি বহি বৰ সুন্দৰ পাৰ কৰিব পাৰে দিন। বেম্বনাড লেক এইটো। আৰু এই বেম্বনাড লেকটো দৰাচলতে কেৰেলাৰ আটাইতকৈ ডাঙৰ আৰু দীঘল বেকৱাটাৰ লেক। গতিকে আমি যিখন চহৰত আছোঁ সেইখন এলেপ্পি বুলি কয় আৰু আলাপুজা বুলিও কয়। আপুনি দেখিছে কি সুন্দৰ। ইয়াতে বিভিন্ন পৰ্যটক আছে, বিভিন্ন সুসজ্জিত নাওবোৰ আছে। এনেকৈ নাওবোৰ চলি থাকে। দিনটোৰ কাৰণে ভাড়া ল'ব পাৰি, শ্বেয়াৰিঙতো ভাড়া ল'ব পাৰে। যদি আপোনালোকে দিনৰ বাবে ক্ৰুজ লয়, কেৱল দিনৰ বাবে 6,000 পৰা 10,000 টকাৰ ভিতৰত পাব। এতিয়া ফিছ মাৰ্কেটত ৰখাইছে দুপৰীয়া। আমি ইয়াতে বজাৰ কৰিব পাৰোঁ, মাছ চাছ নিজে কিনিব পাৰোঁ যি আমাক লাগে। এয়া ফিছ মাৰ্কেট, লেকৰ ওচৰত তেওঁলোকে ফিছ মাৰ্কেটত ৰখায়। ফিছ মাৰ্কেটত নামি প্ৰয়োজনীয় মাছ, কণী যি খায় আপুনি বজাৰ কৰি ল'ব পাৰে, সেইবোৰ আছে। এতিয়া ফিছ, এগ বা যি ধৰণৰ বস্তুবিলাক লাগে আপোনালোকক বজাৰ কৰিবলৈ, এইখন আমাৰ বোটখন। এইখন বোটত আমি আহিছোঁ। এই বেম্বনাড লেকটোক দৰাচলতে পুণ্যমতা লেক বা কোচি লেক নামেৰেও জানে। আৰু এই যে আমি জাহাজখনত বা এই বোট হাউচখনত গৈ আছোঁ, এয়া দৰাচলতে তেওঁলোকৰ পাৰম্পৰিক এখন নাও আছিল। আগতে তেওঁলোকে পৰম্পৰাগতভাৱে ইয়াক ব্যৱহাৰ কৰিছিল, কিন্তু পৰ্যায়ক্ৰমে তেওঁলোকে পৰ্যটনক
পৰ্যটনলৈ ইয়াক ব্যৱহাৰ কৰিলে বা সলনি কৰিলে আৰু ই চলি পৰি থকা এখন হোটেলৰ দৰে সকলো সুবিধা আছে ইয়াত থকা মেলা খোৱা আপোনালোকক ইতিমধ্যে আমি দেখুৱাইছোঁৱেই গতিকে ইয়াক পৰ্যটনলৈ যেতিয়া ইয়াক ৰূপান্তৰ কৰিলে ই আৰু অধিক মনোগ্ৰাহী হৈ উঠিল পৰ্যটকৰ মাজত চাওক আমি ইয়াতে বহিছোঁ খুব ধুনীয়াকৈ বহি আমি চাহ খাইছোঁ বা আমি সময় পাৰ কৰিছোঁ এক মধুৰ আনন্দ আপুনি এই লেকৰ পাৰে পাৰে ভাজে ভাজে নাৱৰ মাজে মাজে গৈ যি এক মধুৰ আৰু সুন্দৰ বাতাবৰণ কোনো গৰম নাই আমি ওপৰলৈ উঠি গৈছোঁ চাগে আমি ফাৰ্ষ্ট ফ্ল'ৰত আছোঁ এয়া ফাৰ্ষ্ট ফ্ল'ৰৰ ব্যৱস্থা ইয়াতে বহিব পাৰি আপুনি বহিব পৰা ব্যৱস্থা আছে আৰু ইয়াৰ পৰা আপোনালোকে লেকটো উপভোগ কৰিব পাৰে ইয়াতে মাজে মাজে বস্তুবোৰ বেচিব আহে কিছুমান সৰু সৰু নাও আহে তেওঁলোকে আইচক্ৰীম বা বিভিন্ন লাগতিয়াল বস্তু বিক্ৰী কৰিব আহে আৰু মাজে মাজে কি হয় কিছুমান সৰু সৰু নাৱে আপোনাক অফাৰ কৰে যাতে আপুনি যদি অলপ এডভেঞ্চাৰিং মন এটা আছে আপুনি তেওঁলোকৰ নাৱত যাব পাৰে 300-400 টকা দি চাৰিওপিনে বহুবোৰ জাহাজ গৈ আছে গধূলি প্ৰায় 2টা বাজিছে এই বতৰ বৰ ধুনীয়া বতৰ কেৰেলাৰ নৈসৰ্গিক বাতাবৰণ আৰু এই যে আপোনালোকে চাৰিওফালে দেখিছে চাৰিওফালে বহুত নাৰিকলৰ গছ আছে শান্ত বাতাবৰণ আৰু এই যে আপোনাৰ এলেপ্পি চহৰখন ইয়াক পূবৰ ভেনিছ বুলি কয় ভেনিছ অফ ইষ্ট আৰু এই হাউচ বোটবোৰ বিশেষকৈ কেৰেলাৰ পৰ্যটনৰ এক মুখ্য আকৰ্ষণ কেন্দ্ৰ যদি আপুনি হাউচ বোটলৈ নাহে হয়তো আপোনাৰ কেৰেলা টুৰটো আধৰুৱা হৈ ৰ'ব ইয়াতে আহিলে আপুনি কোচ্চি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আছে তাৰে পৰা 85 কিলোমিটাৰ এই জেগালৈ আপোনালোকে যদি বাই ফ্লাইট আহে আপুনি 85 কিলোমিটাৰ দূৰলৈ আহিব লাগিব আৰু ইয়াতে আপুনি বিভিন্ন সাগৰীয় মাছ যদি আপুনি নন ভেজ হয় আৰু মাছৰ আপুনি চকীন তেতিয়াহ'লে বিভিন্ন সাগৰীয় মাছ পাব ভেজৰো বহুখিনি ইয়াতে অপশ্যন আছে বাকী হাউচ বোটত আপুনি কৈ দিলেই হ'ল আপুনি কি ধৰণৰ খাদ্য পচন্দ কৰে তেওঁলোকে সেইমতে আপোনালোকক আহাৰ যোগান ধৰিব খুব ধুনীয়া জেগা ইয়াত দৰাচলতে এই যে হাউচ বোটবোৰ আমি 16,000 টকাত বুক কৰিছোঁ এয়া আপোনালোকৰ হাউচ বোটৰ কিমান ৰুম আছে কিমান ডাঙৰ তাৰ ওপৰত বেছ কৰি আমাৰ 2টা ৰুম আছে আমি 16,000 টকাত পাইছোঁ হয়তো কাৰোবাৰ 3টা 4টা ৰুম থাকে বা এটা ৰুম থাকে বা এনেধৰণৰ হাউচ বোটখনৰ ওপৰত নিৰ্ভৰ কৰে তাৰ দাম কিমান হ'ব নহ'ব কিন্তু এক বেলেগ অনুভৱ আপুনি গোটেই দিনটো আপোনালোকক ঘূৰাব ৰাতি আপোনালোকে এই হাউচ বোটতে পাৰ কৰিব এক বেলেগ অনুভূতি গতিকে ভাল লগা কথা আৰু এই পৰ্যটন একচুৱেলি যদি আপুনি কেৰেলা ৰাজ্যখনৰ যিটো ডিচিপ্লিন আৰু যিটো আপুনি পৰিপক্কতা ভাল লাগে আমি আগলৈও ক'ম আপোনাক কেৰেলা ৰাজ্যৰ বহু কথা কিন্তু এই নদীৰ এই মাদকতা অন্য পৰ্যটনস্থলীতকৈ কিছু পৃথক আৰু কিছু মধুৰ
আমি বৰ্তমান উপস্থিত আছোঁ কেৰেলাৰ বেলিয়ানাড গাঁৱত। এই বেলিয়ানাড গাঁওখন দৰাচলতে এলেপি জিলাৰ কুট্টুনাড যিটো ক্ষেত্ৰ বা কুট্টুনাড যিটো অঞ্চল, সেই অঞ্চলত অৱস্থিত আৰু এখন বৰ ধুনীয়া গাঁও। আমি গৈ আছোঁ এয়া এলেপি য'ত আমি ব'টিং কৰিছিলোঁ সেই জেগাৰ পৰা প্ৰায় 28 কিলোমিটাৰ দূৰত। আৰু ইয়াৰ মুখ্য আকৰ্ষণ হ'ল ইয়াৰ চাৰিওপিনৰ যিখিনি সৌন্দৰ্য। আজি আপুনি যদি ছ'চিয়েল মিডিয়াটো চাই, খুব বেছি জনপ্ৰিয় এই গাঁওখন। এই গাঁওখনৰ বহুত কথা শুনিছিলোঁ, আমি অহাৰ এটা ইচ্ছা আছিল। আৰু সাধাৰণতে অক্টোবৰৰ পৰা মাৰ্চ মাহৰ ভিতৰত এই জেগাত ঘূৰিবলৈ ভাল। ইয়াত পানীৰ লেভেল এটা হৈ থাকে, দুইপিনে পানী। আমি হয়তো মূল গাঁওখনলৈ গৈ দেখিম যে এতিয়াও দেখিছোঁৱে আৰম্ভ হৈছে যে দুইপিনে কেৱল পানী আৰু কেৱল পানী। আৰু মাজে মাজে ৰাস্তাবোৰ, ইয়াক ড্ৰোনেৰে ওপৰৰ পৰা যদি ছবিবোৰ লোৱা যায় খুব সুন্দৰ দেখা যায়। ইয়াত বাছৰ বা বিভিন্ন প্ৰতিচ্ছবি আমি ছ'চিয়েল মিডিয়াত যথেষ্ট পাইছোঁ। এয়া আমাৰ ড্ৰোনেৰে ফটো লৈছে, আপোনালোকে গাড়ী দেখিব পাৰে, দেখিছেই। গতিকে আমি গৈ পাম কিছু দূৰ পিছত। গতিকে বেলিয়ানাড যথেষ্ট জনপ্ৰিয় আৰু আমাৰ কেৰেলা আহিলে এই বেলিয়ানাডলৈ অহাৰ এক বৰ ইচ্ছা আছিল। গতিকে সেই মৰ্মে আমি আহিছোঁ। চাওক। গুড মৰ্ণিং, নমস্কাৰ। আমি উপস্থিত আছোঁ বেলিয়ানাড, কেৰেলাত। আৰু এখন দুইফালে নদী, দুইপিনে পানী আৰু মাজত ৰাস্তা, খুব ফেমাছ। ইয়াতে চিনেমাৰ শ্বুটিংবোৰ হৈ থাকে। আপোনালোকক দেখুৱাইছোঁ। এইপিনে দুইপিনে চাগে বেলিয়ানাডত কি ধুনীয়া জেগা। দুইপিনে ৰাস্তাৰ পানী, সেই পানীৰ মাজৰ এখন গাঁও, অকল ৰাস্তাবোৰ আছে। আৰু ইয়াৰ পৰা আপোনাৰ দুইফালে পানী, মাজে মাজে ৰাস্তাটো। এই গাঁওখন সম্পূৰ্ণ এনেকেই। ইয়াত বিভিন্ন দক্ষিণাত্যৰ চিনেমাবিলাকৰ শ্বুটিং হয়। আমি লোকেল ব'টিং কৰিম, ইয়াতে চাওকচোন কি ধুনীয়া পৰিৱেশ। এয়া আমাৰ ব'টিং কৰিছোঁ আমি। ইয়াৰ লোকেল যিখিনি নাৱৰীয়া আছে তেওঁলোকে এক মূল্যৰ বিনিময়ত তেওঁলোকে ব'টিং কৰায়। আমাৰ 300 টকাকৈ লৈছে পাৰ হেড। আৰু তেওঁলোকে আমাক খুব ভাল ব্যৱহাৰ, তেওঁলোকে আমাক খুব ধুনীয়া ফ্ৰেণ্ডলি এক সম্বন্ধ গঢ়ি তুলিছে। তেওঁলোকে আমাক সেইটো পাৰলৈ লৈ বিনামূলীয়াকৈ নাৰিকল খুৱাইছে। নাৰিকলৰ গছবোৰ যথেষ্ট সিঁচৰিত হৈ আছে, তাতে আৰু কোনো পইচা দি কিনিব নালাগে। আপুনি নাৰিকল লৈ আহিছে, কাটিছে, খুৱাইছে, ইমান মিঠা আৰু খুব ভাল লাগিল। সেয়া ড্ৰোন কেমেৰাৰে তোলা প্ৰতিচ্ছবি, ভিডিঅ'। ভাল লাগিছে এওঁলোকৰ যি এক আদৰাৰ মানসিকতা আৰু খুব বন্ধুত্বপূৰ্ণ তেওঁলোকৰ চৰিত্ৰবোৰ ভাল লাগিছে। তেওঁলোকৰ যিটো আমাৰ লগত ব্যৱহাৰ, আমি খুব সুখী হৈছোঁ। এক ভাল লগা কথা। আমি ওলাই আহিছোঁ। কেৰেলাৰ যিখিনি আমাৰ অভিজ্ঞতা যথেষ্ট পৃথক আৰু ভাল। পৃথক এইকাৰণে যে ভাৰতীয় মিডিয়াই কেৰেলা সম্পৰ্কত যি এক নিগেটিভ প্ৰচাৰ চলাইছিল, যি বিষয়তে নহওক, তাৰ সম্পূৰ্ণ এক বিপৰীতধৰ্মী ছবি আমি দেখিছোঁ। খুব সুসংগঠিত ৰাস্তা ঘাট, উন্নয়ন যথেষ্ট ভাল। আপুনি যদি দক্ষিণাত্যৰ সকলো প্ৰদেশ আমি মোটামুটি কভাৰ কৰিছোঁ, তাৰ ভিতৰত আটাইতকৈ ভাল লগা যদি জেগা বুলি কয় আমি কেৰেলাখনক ক'ব লাগিব। খুব সুন্দৰ, খুব পৰিষ্কাৰ আৰু ৱেল মেইনটেইনড, ৱেল ডেভেলপড। ইয়াত আপুনি লেতেৰা দেখা নাপাব। ইয়াতে গুটকা আদি কৰি বিভিন্ন শাৰীৰিকভাৱে অপ্ৰয়োজনীয় বা অনিষ্টকাৰী বস্তুবিলাক ইয়াত বেণ্ড আছে। ইয়াতে আপুনি বিক্ৰী কৰিব নোৱাৰে। আমি ক'তো নেদেখিলোঁ। য'ত আমি বাকীবোৰ ষ্টেটত হেলমেটৰ ব্যৱহাৰ নেদেখিলোঁ, ইয়াতে কিন্তু সেনেকুৱা নাই, খুব সুসংগঠিত। সেই ক্ষেত্ৰত আমাৰ অসমখনো ভাল বুলিয়ে কওঁ আমি। আমাৰ গুৱাহাটীতো হেলমেটৰ খুব ধুনীয়া ব্যৱস্থা আছে। ইয়াতেও খুব ধুনীয়া সুসংগঠিত মানুহবোৰ। ইয়াৰ উন্নয়নেই হওক, পৰিষ্কাৰ পৰিচ্ছন্নতাই হওক বা চলন ফুৰণেই হওক, অন্য ষ্টেটতকৈ খুব সুকীয়া আৰু খুব ভাল। লগতে আৰু এটা বস্তু আমি প্ৰত্যক্ষ কৰিলোঁ যে আমি ভালেকেইখন হোটেলত সোমাইছোঁ। যথেষ্ট নৰ্থ ইষ্টৰ যুৱক ইয়াত নিয়োগ হৈ আছে। খুব প্ৰতিটো জেগাতে আমি আমাৰ অসমৰ ল'ৰা পাইছোঁ।
বিভিন্ন জেগাত ভাল লাগিল। নমস্কাৰ, গুড মৰ্ণিং। মই ধনজিৎ তালুকদাৰ উপস্থিত আছোঁ কেৰেলা মুন্নাৰৰ টি ভেলীত। আজি আমাৰ 20 নম্বৰ দিন আৰু এই 20 নম্বৰ দিনত আমি আহিছোঁ মুন্নাৰলৈ। মুন্নাৰ হিলছ আজি ঘূৰিম, আপোনালোকক যিখিনি পাৰোঁ দেখুৱাম। এয়া কেৰেলাৰ পাহাৰীয়া অঞ্চল। যোৱাকালি ৰাতি প্ৰায় 18-19 ডিগ্ৰী তাপমান, খুব ঠাণ্ডা জেগা। ইয়াৰে প্ৰসিদ্ধ হিল ষ্টেচন এটা। আপোনালোকক আজি আমি যিখিনি পাৰোঁ কমকৈ দেখুৱাম। বলক, এয়া আমাৰ টি ভেলী। আমাৰ এয়া পৃথিৱীৰ আটাইতকৈ ওখ চাহ প্ৰডাকশ্যন বাগিচা। ইয়াত পৃথিৱীৰ আটাইতকৈ ওখ জেগা য'ত চাহৰ বাগিচা আছে। আমি মুন্নাৰ ঘূৰাৰ বাবে জীপ এখন লৈছোঁ। পিছফালে আপোনালোকে দেখিছে গ্ৰীণ কালাৰৰ জীপ এখন আছে। 3000 টকা লৈছে তেওঁলোকে। আমাক সৰু সৰু অঞ্চলবোৰ ঘূৰাই দিব। এয়া ড্ৰোনেৰে ফটো লৈছে। ইয়াত ড্ৰোনৰ ব্যৱস্থা আছে আজিকালি, খুব ভাল। ড্ৰোনেৰে আপোনাক ভিডিঅ' বনাই দি দিয়ে আপুনি এক নিৰ্দিষ্ট মূল্যৰ বিনিময়ত। আমাৰ 600 টকা লৈছে। তাৰ বিনিময়ত তেওঁলোকে 4 মিনিট আমাক ভিডিঅ'বোৰ দিছে। বিভিন্ন জেগাত আমি য'ত পাৰোঁ ড্ৰোনেৰে ভিডিঅ' কিছুমান লৈছোঁ। গতিকে পাহাৰীয়া অঞ্চল, বিভিন্ন অঞ্চল তেওঁলোকে আমাক ঘূৰাব আজি। মুন্নাৰত জীপ চাফাৰী কৰি আছোঁ। ইয়াৰ জেগাবিলাক দেখাইছে সিহঁতে। বৰ বিশেষ আমাৰ বাবে নতুন নহয়। এয়া অসম, মেঘালয়, আমাৰ পাহাৰীয়া জিলাবিলাকৰ দৰেই ৱাটাৰফলছ, পাহাৰ, চাহ বাগান, এই ধৰণৰ চিনাৰী। মুন্নাৰৰ এই পাহাৰীয়া অঞ্চল দৰাচলতে কেৰেলাৰ ইডুক্কি জিলাৰ পশ্চিম ফালে অৱস্থিত। আৰু ইয়াতে এই পাহাৰীয়া অঞ্চলৰ ওচৰতেই কেৰেলাৰ 3খন নদী মুথিৰপুজা, নল্লথন্নী আৰু কুণ্ডিলাৰ সংগম হয়। দক্ষিণ ভাৰতৰ এই অঞ্চলক কাশ্মীৰ বুলি কোৱা হয়। বৰ ধুনীয়া বাতাবৰণ আৰু প্ৰাকৃতিকভাৱে খুব ধনী এই অঞ্চল। ইয়াৰ প্ৰমুখ আকৰ্ষণ বুলি যদি আপুনি কয়, এৰবিকুলম ৰাষ্ট্ৰীয় উদ্যান আছে ইয়াত, আনামুৰি চটি আছে, আনামুৰিৰ শৃংগ আছে, আৰু চাহ বাগানৰ কথা ইতিমধ্যে কৈছোঁ আপোনালোকক। ইক' পইণ্ট আছে আৰু এনেকুৱা বহু জেগা আছে। মছলাৰ বাবে বিখ্যাত এই অঞ্চলসমূহ। এখন জীপেৰে আমি আহিছোঁ। এয়া মুন্নাৰৰ বিভিন্ন জেগা আমাক দেখুৱাই আছে। মুন্নাৰৰ এই পাহাৰীয়া স্পটবোৰ চোৱাৰ পিছত আমি এখন মছলাৰ বৰ ডাঙৰ গাৰ্ডেন আছে কেৰেলাৰ এই মুন্নাৰতে। এইখন কেৰেলাৰ ভিতৰতে ডাঙৰ প্ৰাকৃতিকভাৱে হোৱা এখন স্পাইচ গাৰ্ডেন। আৰু এই স্পাইচ গাৰ্ডেনখনৰ ভিতৰলৈ দৰাচলতে কেমেৰা নিব নিদিয়ে, সেইকাৰণে আমি হয়তো আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। কিন্তু ইয়াত যথেষ্ট প্ৰাকৃতিকভাৱে আয়ুৰ্বেদিক যিবিলাক গছ গছনি, ঔষধীয় গছ গছনি তাত আছে, আমি নিজে চাইছোঁ। সকলো বেমাৰৰে ঔষধ তাত প্ৰস্তুত কৰা বনৌষধবোৰ আছে। আৰু তাত তেওঁলোকে মেডিচিনবিলাকো দিয়াৰ ব্যৱস্থা কৰে। লগতে কোকো প্লাণ্টবোৰ আছে, তাৰপৰা চকলেট প্ৰস্তুত কৰা হয়। চকলেটৰো প্ৰাকৃতিকভাৱে বা তেওঁলোকে থলুৱাভাৱে নিৰ্মিত চকলেটৰ ডাঙৰ ডাঙৰ ফেক্টৰীবিলাকো আছে, তাৰপৰা আপোনালোকে চকলেটো আহৰণ কৰিব পাৰে। সেইবিলাকো আমি চালোঁ আৰু সেই সকলোবোৰ চাই মেলি আমি ইয়াৰ পৰা ৰাওনা হ'ম। আমি আজিৰ এই ভিডিঅ'টো ইয়াতে সামৰিলোঁ। মই ধনজিৎ তালুকদাৰ আপোনালোকৰ লগত সদায় থাকিম।
আগলৈ আমি গোৱালৈ যাত্ৰা কৰিম। নেক্সট এপিছডটো হয়তো আমি গোৱাৰে বনাম। গতিকে আপোনালোকে আমাৰ লগত থাকক আৰু আমি এই এপিছডটো ইয়াতে সামৰিছোঁ। ধন্যবাদ।